No. Hello friends, welcome back to my YouTube channel. আৰু আজি আপোনালোকক সকলোকে মই এটা খুব সুন্দৰ ব্লগ ভিডিঅ'ৰ দ্বাৰা দেখাবলৈ গৈ আছো। আমাৰ পিছফালে দেখিছে আমাৰ এইটো আপোনাৰ গুৰুগৃহৰ কাম চলি আছে। যেহেতু এটা বহুত দিনৰ সপোন আছিল যে গুৰুগৃহ ভাগ য'ত আমি ভগৱানৰ উপাসনা কৰোঁ, ধূপ ধূনা জ্বলাওঁ, সেই জেগাডোখৰ মানে পকাকে আপোনাৰ বনাবলৈ বহুত ইচ্ছা আছিলে আৰু সেই ইচ্ছাটো ইতিমধ্যে পূৰণ হ'বলৈ গৈ আছে। আপোনালোকে দেখিছে ইয়াৰ ফুল ৱাল আপোনাৰ হৈ গ'ল আৰু আজি আপোনালোকক সম্পূৰ্ণকৈ দেখাম কি কাম চলি আছে আৰু কিমান বাকী আছে। আমাৰ বৰদেউতাই মানে গোটেই সম্পূৰ্ণ কামখিনি কৰি দিছে আমাক আৰু এইভাগ হ'ব, ইয়াতে গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব। এইপিনে চাওক, মিস্ত্ৰী ওপৰত উঠি আছে, আমাৰ বৰ্তা হয়। খুব সুন্দৰকৈ মানে তেওঁৰ আইডিয়াতেই গোটেইখিনি বনোৱা হৈছে। দীঘলটো কিমান আছে বৰ্তা? এইটো কেইফুট আছে? 20 ফুট ভিতৰত 20 ফুট আছে একেবাৰে সেই তালৈকে, ইয়ালৈকে 25 ফুট দীঘল আছে আৰু এইটো 10 ফুট বহল আছে ন? 10 ফুট বহল, 11 ফুট বহল। খুব এটা ডাঙৰেই হ'ব। 20-25 জন ভকত আৰামছে বহি ইয়াত নাম প্ৰসংগ, ভাগৱত পাঠ আদিবিলাকেই হ'ব, সেইবিলাক কৰিব পাৰিব। আৰু এইজন আমাৰ দদাইদেউ, তেওঁ আজি কামত লাগি দিছে, সহায় কৰি দিছে। গতিকে কামটো হৈ আছে আৰু ওপৰত এইটো বনাবলৈ আছে আৰু ইয়াত এইবিলাক কি দিয়া হয়, চটি, সেইবিলাক বনাই টিং খুৱাবলৈ আছে। গতিকে গোটেইখিনি চাই থাকক আৰু দেখাই যাম আপোনালোকক। আৰু আমাৰ মায়ে এয়া দৰ্জা মুখত ৰৈ মোক দোকানৰ পৰা বস্তু আনিবলৈ অৰ্ডাৰ দি আছে। গতিকে যাওঁ, দোকানৰ পৰা বজাৰ কৰি আনো, বৰ্তাহঁতকো মানে বনাই খুৱাব লাগিব। গতিকে চাহ তাহ কিবা কিবি লৈ আনো। ভিডিঅ'টো শেষলৈকে চাই থাকিব।